সোণাই ৰূপাই অভয়াৰণ্যত উচ্ছেদ চলিব। উচ্ছেদ চলাবলৈ সাজু ৰাজ্য চৰকাৰ। অচিৰে আদালতত উচ্ছেদৰ খচৰা দাখিল কৰিব চৰকাৰে। বেদখলমুক্ত হ'ব সোণাই ৰূপাই অভয়াৰণ্য। হাতীৰ বাবে বিখ্যাত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ 22,000 হেক্টৰ ভূমিৰ 10,000 হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত। বেদখলকাৰীয়ে অভয়াৰণ্যখনৰ বিস্তীৰ্ণ ভূমি দখল কৰি অভয়াৰণ্যখনক মৃতপ্ৰায় অৱস্থালৈ ঠেলি পঠাইছে। অভয়াৰণ্যখনক জীয়াই ৰাখিবলৈকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈকে চলি আছে আইনী যুঁজ। এই আইনী যুঁজৰ হেঁচাতেই অৱশেষত ৰাজ্য চৰকাৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এক গোচৰৰ শুনানিত ৰাজ্য চৰকাৰে অভয়াৰণ্যত চলা বেদখলৰ বিস্তৃত অধ্যয়ন সম্পন্ন কৰা বুলি শপতনামা দাখিল কৰিছে। এই শপতনামা দাখিল কৰাৰ পিছত চৰকাৰে উচ্ছেদৰ ৰোডমেপ আদালতত দাখিল কৰিব। ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত অভয়াৰণ্যৰ বেদখল উচ্ছেদৰ বাবে যি ৰোডমেপ দাখিল কৰিব, সেই ৰোডমেপৰ আধাৰত উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা প্ৰবল। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত ন্যায়ালয়ক চৰকাৰে 3 মাৰ্চৰ ভিতৰত অৱগত কৰিব। অৰ্থাৎ 3 মাৰ্চৰ পূৰ্বে সোণাই ৰূপাই অভয়াৰণ্যৰ বেদখল মুক্ত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ব। আৰু সকলো ঠিকে থাকিলে বহাগ বিহুৰ আগতে বা পাছত চলিব পাৰে সোণাই ৰূপাইত উচ্ছেদ। উল্লেখ্য যে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বন আইন উলংঘা কৰি চৰকাৰীভাৱে নিৰ্মাণ কৰা হৈছে পকী পথ, নিৰ্মাণ কৰা হৈছে বিদ্যালয়। চৰকাৰী তথ্যত এই সকলোবোৰ আছে। গতিকে চৰকাৰী পথ, বিদ্যালয় সকলোবোৰতে যে বুলডজাৰ পৰিব সেয়া প্ৰায় নিশ্চিত হৈছে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।